এজন সফল ব্যক্তিয়ে পুৱাৰ সময়কণক কেতিয়াও অপচয় হ'বলৈ নিদিয়ে। সেই পুৱাৰ সময়কণক তেওঁলোকে অতি সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। এই পুৱাৰ সময়কণ কিয়নো আমাৰ ইমান গুৰুত্বপূৰ্ণ, সেই বিষয়ে আজি অলপ ভাৱৰ বিনিময় কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল কি, আমাৰ যি দেহ, মন আৰু আত্মা, সেই আত্মাক আচলতে আমি কামৰ কাৰণে আজি উপযুক্ত সময় হ'ল পুৱাৰ সময়কণ। কিয়নো দিনটোত বহুখিনি কামৰ প্ৰত্যাহ্বান আহে, সেই প্ৰত্যাহ্বানৰ আমি মুখামুখি হ'ব পাৰোঁ আমি পুৱাৰ এইখিনি কাম প্ৰস্তুতি কৰি। আৰু দ্বিতীয় কথাটো, পুৱাৰ সময়কণত এটা শান্ত পৰিৱেশ থাকে, আৰু সেই শান্ত পৰিৱেশত আমি যিখিনি কাম কৰোঁ সেইখিনি অতি দ্ৰুতগতিত আমি সম্পাদন কৰিব পাৰোঁ, আৰু সেইখিনি খুব শৃংখলাবদ্ধভাৱে আমি সম্পাদন কৰিব পাৰোঁ। তৃতীয় কথাটো, আমাৰ মনলৈ যিমান পাৰোঁ আমি যি অৱচেতন মনলৈ যি পজিটিভ ভাৱ আমি প্ৰেৰণ কৰোঁ, সেই পুৱাৰ সময়কণত যদি কৰা পজিটিভ ভাৱখিনিয়ে আমাক দিনটোলৈ প্ৰভাৱ পেলায়, আমাৰ জীৱনতো প্ৰভাৱ পেলায়। সেয়েহে আমি পুৱাৰ অৱচেতন মনলৈ যোগাত্মক বাৰ্তা দিব লাগে, আৰু তেনেধৰণে আমি পুৱাৰ সময়কণ সদব্যৱহাৰ কৰিব লাগে। চতুৰ্থতে, আমি পুৱাৰ যিখিনি আমি কাম কৰোঁ সেই দিনটোলৈ প্ৰতিফলিত হয়, আৰু সেয়েহে পুৱাৰ আমি পৰাপক্ষত এনেধৰণৰ ভাল যোগাত্মক কাম কৰি আমি দিনটো তেনেধৰণে প্ৰতিফলিত কৰিব পাৰোঁ। ইয়াৰ পাছতে হ'ল আমি পুৱাৰ সময়কণত যিখিনি আমি পৰিকল্পনা কৰোঁ, সেই পৰিকল্পনাখিনি প্ৰায়খিনি সফল হোৱাই দেখা যায়, কিয়নো সেই পৰিকল্পনা থাকে, নিখুঁত থাকে, আৰু সেইকাৰণে পুৱাৰ সময়কণ ইয়াৰ কাৰণে